সুৰা সেৱন কৰি বিদ্যালয়লৈ আহি আধা বাটতে পৰি থাকিল চিপাঝাৰৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক। চিপাঝাৰৰ গৰুখুটিৰ ২ নং ঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাসৰ অৱস্থা দেখি চকু কপালত উঠিছে ৰাইজৰ। প্ৰতিদিনেই মাতাল হৈ বিদ্যালয়লৈ অহাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে। ৰোহিত চন্দ্ৰ দাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দৰং জিলা শিক্ষা বিভাগক অভিভাৱক তথা স্থানীয় ৰাইজে। নাম কি আপোনাৰ? বাইকে দি আহিছিল নে? বঢ়িয়াকৈ কওক কথাখিনি এটা। কিয় জাৰিবৰ কাৰণে গৈছিল নে মদ খাবৰ কাৰণে গৈছিল? আহিলোঁ ইয়াতে দেখিলোঁ যে মানে তেওঁ খাই লৈ মানে ফিটিং হৈ আছে আৰু এজনে চাইকেলত লৈ আহিছে আৰু চাইকেলত লৈ আহোঁতে তেওঁক সোধা পোছা কৰিলে। তেওঁ স্বীকাৰো কৰিছে, হয় মই মদ খাই আহিছোঁ। থলং পলং ছাৰ তেওঁ মানে খোজকাঢ়িবই নোৱাৰে, সেইকাৰণে চাইকেলত লৈ আহিছে। থলং পলং ছাৰ হয় তেওঁ আগৰ পৰা তেনেধৰণৰ আগৰ পৰা তেনেকৈ থাকে। মই কেইবাবাৰো তেওঁক মানে ৱাৰ্ণিং দিছোঁ। তেওঁলোকৰ গাৰ্জেনবিলাকক কৈছোঁ যে আপোনালোকে কিয় এইবিলাক ব্যৱস্থা নলয়, আপোনাৰ গাৰ্জেনখিনিও সচেতন হওকচোন। আৰু এই কথাখিনি যে তেওঁ যে খাই লৈ যায় বা তেওঁৰ মুখত মদৰ গোন্ধ থাকে, ছাত্ৰ ছাত্ৰীক সুধিলেও ক'ব। সাংঘাতিক ধৰণৰ অশোভনীয় পৰিৱেশ। আৰু তেওঁক কেইবাবাৰ বুজোৱাৰ পিছত আনকি তেওঁ নিজে কাণত ধৰি কৈছে আমাৰ আগত যে ছাৰ অহা সপ্তাহটো কিয়, অহাকালিৰ পৰাই মই বাদ দিলোঁ। সহকৰ্মী আপোনাৰ? হয় ন, তেওঁ প্ৰধান শিক্ষক, আপুনি সহকাৰী? মই সহকাৰী শিক্ষক।